ধৰ্ষণকাৰীক ফাঁচি দিয়ক নাৰী নিৰ্যাতন সহ্য কৰা নহ'ব নাৰী নিৰ্যাতন সহ্য কৰা নহ'ব ধৰ্ষণকাৰীক ফাঁচি দিয়ক ধৰ্ষণকাৰীক ফাঁচি দিয়ক নাৰী নিৰ্যাতন সহ্য কৰা নহ'ব। দাবীটো হ'ল মানে কি আমাৰ এতিয়া ধৰক ছ'চিয়েল মিডিয়া বুলিয়ে নহয় আমি গাঁৱে ভূঞে মানে এনেকুৱা হৈছে এতিয়া লখিমপুৰৰ পানীগাঁও ফুকনহাটত যিটো তাৰমানে ঘটনা ঘটিছে সৰু 9 বছৰীয়া ছোৱালী এজনী ময়ো আজি 9-10 বছৰীয়া ছোৱালী এজনী মাক মোৰ মানে এনেকুৱা হয় ছোৱালীজনী আজি ৰাস্তালৈ উলিয়াই দিবলৈ ভয় লগা হৈছে। লখিমপুৰতে যদি এইটো ঘটনা আজি পানীগাঁৱত হৈছে কাইলৈ মোৰ গাঁৱত ঘটিব মোৰ মানে মই নিজেও সুৰক্ষিত নহয় মোৰ ছোৱালীও সুৰক্ষিত নহয় আৰু মোৰ গাঁৱত আজি যিমান সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মই দেখিছোঁ মানে কি ক'ম মই আপোনালোকক মানে ভাবিলে চকু পানী ওলাই যায়। পশ্চিমবংগত আজি সিমান ডাঙৰ ঘটনা এটা ঘটি গ'ল ছোৱালীজনী পঢ়াই শুনা ডক্টৰ কৰিলে পিছত তাইক মানে শেষ কৰি পেলালে। আজি পানীগাঁৱত সেয়া 9 বছৰীয়া ছোৱালী এজনী আপোনাৰ চেষ্টা কৰিলে তেখেতক যদি ফাঁচি মানে ধৰ্ষণকাৰীবিলাকক যদি ফাঁচি নিদিয়ে এনেকৈ ঘটনা ঘটি থাকিব ধৰক এনেকুৱা হ'ব আদালতত মানে বিচাৰ চলি থাকিব আৰু ধৰ্ষণকাৰীয়ে ধৰ্ষণকাৰী কৰি কৰি গৈ থাকিব কিন্তু এনেকেই সমাজখন কি এনেকেই থাকিলে জানো হ'ব নহ'ব। গতিকেনে ধৰ্ষণকাৰীক মুঠতে ফাঁচি লাগে। হয় হয় মাৰ নেযাওঁতে আকৌ ঢিঙত হৈ গ'ল লখিমপুৰতো হৈছে কালি পৰহি গতিকে আমাক সুৰক্ষিত লাগে আমাক কোনো ফালৰ পৰা আমাৰ নিৰাপত্তা নাইকিয়া হৈছে। ছোৱালী এজনী আজি ক্লাছ কৰিবলৈ যদি ওলাই যায় ক্লাছ কৰিবলৈ ঘূৰি আহি ঘৰ নোপোৱালৈকে আমাৰ চিন্তা আৰু লগত একেৰাহে গাৰ্জেন থাকিবই লাগে গতিকে আমাৰ নিৰাপত্তাই নাই আমাক নিৰাপত্তা লাগে আৰু ধৰ্ষণকাৰীক আমাক ফাঁচি দিব লাগে। ধৰ্ষণকাৰীক ফাঁচি দিয়ক আমাৰ দাবী নাৰী নিৰ্যাতন সহ্য কৰা নহ'ব নাৰী নিৰ্যাতন সহ্য কৰা নহ'ব। দাবীটো হ'ল মানে কি আমাৰ এতিয়া ধৰক ছ'চিয়েল মিডিয়া বুলিয়ে নহয় আমি গাঁৱে ভূঞে মানে এনেকুৱা হৈছে এতিয়া লখিমপুৰৰ পানীগাঁও ফুকনহাটত যিটো তাৰমানে ঘটনা ঘটিছে সৰু 9 বছৰীয়া ছোৱালী এজনী ময়ো আজি 9-10 বছৰীয়া ছোৱালী এজনী মাক মোৰ মানে এনেকুৱা হয় ছোৱালীজনী আজি ৰাস্তালৈ উলিয়াই দিবলৈ ভয় লগা হৈছে। লখিমপুৰতে যদি এইটো ঘটনা আজি পানীগাঁৱত হৈছে কাইলৈ মোৰ গাঁৱত ঘটিব মোৰ মানে মই নিজেও সুৰক্ষিত নহয় মোৰ ছোৱালীও সুৰক্ষিত নহয় আৰু মোৰ গাঁৱত আজি যিমান সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মই দেখিছোঁ মানে কি ক'ম মই আপোনালোকক মানে ভাবিলে চকু পানী ওলাই যায়। পশ্চিমবংগত আজি সিমান ডাঙৰ ঘটনা এটা ঘটি গ'ল ছোৱালীজনী পঢ়াই শুনা ডক্টৰ কৰিলে পিছত তাইক মানে শেষ কৰি পেলালে। আজি পানীগাঁৱত সেয়া 9 বছৰীয়া ছোৱালী এজনী আপোনাৰ চেষ্টা কৰিলে তেখেতক যদি ফাঁচি মানে ধৰ্ষণকাৰীবিলাকক যদি ফাঁচি নিদিয়ে এনেকৈ ঘটনা ঘটি থাকিব ধৰক এনেকুৱা হ'ব আদালতত মানে বিচাৰ চলি থাকিব আৰু ধৰ্ষণকাৰীয়ে ধৰ্ষণকাৰী কৰি কৰি গৈ থাকিব কিন্তু এনেকেই সমাজখন কি এনেকেই থাকিলে জানো হ'ব নহ'ব। গতিকেনে ধৰ্ষণকাৰীক মুঠতে ফাঁচি লাগে। হয় হয় মাৰ নেযাওঁতে আকৌ ঢিঙত হৈ গ'ল লখিমপুৰতো হৈছে কালি পৰহি গতিকে আমাক সুৰক্ষিত লাগে আমাক কোনো ফালৰ পৰা আমাৰ নিৰাপত্তা নাইকিয়া হৈছে। ছোৱালী এজনী আজি ক্লাছ কৰিবলৈ যদি ওলাই যায় ক্লাছ কৰিবলৈ ঘূৰি আহি ঘৰ নোপোৱালৈকে আমাৰ চিন্তা আৰু লগত একেৰাহে গাৰ্জেন থাকিবই লাগে গতিকে আমাৰ নিৰাপত্তাই নাই আমাক নিৰাপত্তা লাগে আৰু ধৰ্ষণকাৰীক আমাক ফাঁচি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।